उपेन्द्रनाथ ब्रह्म जाय बर'नि बिफा बड'फा बिथांनि सोमावसारनायाव बाहागो लाफानानै करेन्द्र बसुमतारी बिथां गेदेमाया हारिनि थाखाय गोबां खामानि मावबोदों। जाय बाथ्राखौ बुंदों बिथां एबसुनि दानि आफादगिरि दिपेन बर' बिथां सारा। खुलुमबाय लोगोफोर, दिनै नोंथांमोना साफ्रोमबो मिथिगौ करेन्द्र बसुमतारी जाय गेदेमा बिथाङा सिगांनि एबसुनि आफादगिरिमोन, बारग' आफादगिरि आरो बिथाङा MLA बोमोन। स' दिनै दुलाराय बर' फरायसा आफादा बिथांनि जि थैनाय सान बेखौ फालिदों। बेवहायनो बाहागो लानानै एबसुनि आफादगिरि दिपेन बर' बिथां सारा मा फोरमायबावखो फै जों आबुङै मिथिनानै लानो। बेनि थाखाय नोंथांमोना भिडिअखौ जोबजासिम नाय। चेनेलाव गोदानब्ला चेनेलखौ साबस्क्राइब, भिडिअखौ लाइक आरो फुल भिडिअ नायखांनायनि उनाव कमेन्ट खालामनो दाबाव। निखिल बर' ছাত্ৰ সন্থাৰ এটা সময়ত সভাপতি আৰু বড়ো পিপল একশ্যন কমিটিৰ মানে চেয়াৰমেন, প্ৰাক্তন বিধায়ক মাজবাট বিধানসভা সমষ্টিৰ আৰু বড়ো জাতিৰ এজন প্ৰজন্ম আগশাৰীৰ যি মহান এগৰাকী ব্যক্তি কৰেন্দ্ৰনাথ বসুমতাৰী, যাক আমি মুগানী দাওহাৰু বুলি আমি সোঁৱৰণ কৰিছোঁ, নামাকৰণ দিছোঁ। তেখেতৰ আজি তৃতীয়তম মৃত্যু দিৱস আৰু এই ৰোটাস্থিত চিলড্ৰেন পাৰ্কত আমি মৃত্যু দিৱস উপলক্ষে তেখেতক শ্ৰদ্ধাঞ্জলি দিবলৈ আমি একত্ৰিত হৈছোঁ। নিখিল বড়ো ছাত্ৰ সন্থাৰ পতাকা আমি উত্তোলন কৰিলোঁ আধৰুৱা আৰু তেখেতৰ মানে প্ৰতিমূৰ্তিত আমি শ্ৰদ্ধাঞ্জলি দিছোঁ। ঘৰৰ পৰিয়ালৰ লগতে এবছুৰ আৰু স্থানীয় আমাৰ বিভিন্ন ৰাইজ ইয়াতে উপস্থিত হৈছে। উপেন্দ্ৰনাথ ব্ৰহ্মৰ যি বড়ো আন্দোলন আছিল, পৃথক ৰাজ্যৰ যি আন্দোলন আছিল, সেই আন্দোলনৰ লগত একেলগে একে শাৰীত জাতীয়তাবাদ, জাতিসত্তা আৰু জাতীয় স্বাভিমান আৰু বিশ্ব দৰবাৰ বড়ো জাতি প্ৰতিষ্ঠাৰ যি এটা সংকল্পৰে ৰাজপথ, ৰেলপথ আৰু গণতান্ত্ৰিক শান্তিপূৰ্ণ যি আন্দোলন আছিল, সেই আন্দোলনত তেওঁ গুৰি ধৰোঁতা উপেন্দ্ৰ ব্ৰহ্মৰ লগতে গুৰি ধৰোঁতা আছিল। আৰু উপেন্দ্ৰ ব্ৰহ্মৰ যিকোনো আন্দোলন, যিকোনো সিদ্ধান্তত কৰেন্দ্ৰনাথ বসুমতাৰী লগত থিয় হৈ পেলাই জাতিটো আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁ কাম কৰিছিল। তেওঁ অকল সংগ্ৰামী নেতাই নাছিল, তেওঁ কলা, সংস্কৃতি, সাহিত্য বা আন দিশতো তেওঁৰ যথেষ্ট অৱদান আছে। আৰু আজি তেখেতৰ যিখিনি স্মৰণত আমি বহুতো মানে কাৰ্যসূচী হাতত লৈছোঁ। আহি থকা দিনত কৰেন্দ্ৰনাথ বসুমতাৰীৰ যি তেখেতৰ আধৰুৱা কাম আমি সম্পূৰ্ণ কৰিবৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা, স্থানীয় ৰাইজ সকলোৱে মিলি পেলাই আমি আগবাঢ়ি যাম, এই কথাকে মই আজি এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি স্পষ্ট কৰিলোঁ। ধন্যবাদ।